জুনাইৰ মধ্য লক্ষীপুৰ গাঁৱত পৰাগ উৎসৱ আৰম্ভ। অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলে পৰম্পৰাগতভাৱে পালন কৰি অহা পৰাগ উৎসৱ সম্পূৰ্ণৰূপে জাতীয় পৰম্পৰাৰ মাজেৰে শুক্ৰবাৰৰ পৰা অৰ্থাৎ ৭ মাৰ্চৰ পৰা ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে জুনাইৰ মধ্য লক্ষীপুৰ চমিল গাঁৱত। এইলৈ জুনাইৰ মধ্য লক্ষীপুৰ চমিল গাঁৱৰ ৰাইজৰ মাজত দেখা গৈছে এক উখল মাখল পৰিৱেশ। উল্লেখযোগ্য যে মিচিং জনগোষ্ঠীৰ পৰম্পৰা অনুসৰি সৃষ্টিকৰ্তা চন্দ্ৰ সূৰ্য ইষ্ট দেৱতাসকলক তুষ্ট কৰি গাঁওখনৰ অপায় অমংগল দূৰ কৰি মংগল শান্তিৰ কামনাৰে পূৰ্বৰ পৰাই মিচিংসকলে পালন কৰি আহিছে পৰাগ উৎসৱ। ইফালে প্ৰথম দিনা জুনাইৰ মধ্য লক্ষীপুৰ চমিল গাঁৱৰ পৰাগ উৎসৱলৈ জুনাইৰ টেলামৰ ১ নং বৰহাটী গাঁৱৰ পৰা আমন্ত্ৰণ কৰি অনা মিনম অৰ্থাৎ ডেকা গাভৰুৰ দলক মধ্য লক্ষীপুৰ গাঁৱৰ ৰাইজে আদৰি আনে ঢোলে ডগৰে। তেনেদৰে পৰাগৰ ৩ দিনত আলহী অতিথিক আপ্যায়নেৰে মধ্য লক্ষীপুৰ গাঁৱৰ ৰাইজক সহায়ৰ বাবে আমন্ত্ৰণ কৰি অনা কাষৰীয়া গাঁও মেম্বাৰচুক গাঁৱৰ ডেকা গাভৰুকো আদৰি আনে ৰাইজে। ইয়াৰ পিছতেই মুৰং ঘৰত পবৰ আপং চাকি শুভাৰম্ভ কৰে পৰাগ উৎসৱ। দ্বিতীয় দিনা পৰাগ উৎসৱৰ পৰম্পৰাগত ৰীতি নীতিৰে সৃষ্টিকৰ্তা চন্দ্ৰ সূৰ্য ইষ্ট দেৱতাসকলক তুষ্ট কৰি গাঁওখনৰ অপায় অমংগল দূৰ কৰি মংগল শান্তিৰ কামনাৰে নেদেখাজনক উৎসৰ্গা কৰিব এটা গাহৰি। ইফালে মুৰং ঘৰৰ ওপৰত জংগলী শাক আৰু গাহৰি মাংসৰে মিচিংসকলৰ খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ লগতে পবৰৰ পৰা নিগৰি ওলাই অহা পৰ আপঙেৰে অৰ্থাৎ ছাই মদেৰে অতিথিক আপ্যায়ন কৰিব গাঁওখনৰ বোৱাৰী জীয়াৰীসকলে। তদুপৰি গাঁৱৰ পৰা দূৰ দূৰণিত বিয়া হোৱা জী জোৱাৰীৰ লগতে পৰাগ চাবলৈ অহা আলহী অতিথিসকলকো গাঁৱৰ ৰাইজে আদৰি জংগলী শাকেৰে ৰন্ধা গাহৰি মাংসৰ আঞ্জাৰ লগতে যাচে এবাটি ছাই মদু। জানিব পৰা মতে মধ্য লক্ষীপুৰ গাঁৱৰ পৰাগ উৎসৱৰ এই ৩ দিনত মিনমসকলে গুমৰাগ চমান ঐনিতমেৰে মুখৰিত কৰি ৰাখিব পৰাগস্থলী। সেয়ে সকলো ৰাইজক মধ্য লক্ষীপুৰ গাঁৱৰ পৰাগ উৎসৱলৈ আমন্ত্ৰণ জনাইছে পৰাগ উৎসৱ উদযাপন সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট জুনাই বাৰ্তা। নমস্কাৰ। আজি আমাৰ মধ্য লক্ষীপুৰ গাঁৱৰ পৰাগ উদযাপন সমিতিৰ ফালৰ পৰা আমাৰ অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে ৭ তাৰিখৰ পৰা আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে পোনপ্ৰথমবাৰৰ বাবে আমি মধ্য লক্ষীপুৰ গাঁৱত পৰাগ উদযাপন সমিতিয়ে ৩ দিনীয়া কাৰ্যসূচীৰে আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে কাৰ্যটো সম্পাদন কৰা হ'ব। ইয়াত আমি উৎসাহ উদ্দীপনাৰে অৰ্থাৎ আমি ৰং বিৰঙৰ মাধ্যমেদি জনসাধাৰণক আমি আঁকোৱালি ল'বৰ কাৰণে সুদূৰ আমাৰ তেলাম গাঁৱৰ পৰা ১ নং বৰহাটীৰ পৰা আমি কৃষ্টি দলক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলকো আমি সম্বৰ্ধনা জনাম আৰু আদৰণি ল'ম। তাৰ লগে লগে আমাৰ ওচৰতে নিজৰ গাঁৱৰ ওচৰতে কাষত থকা আমাৰ মেম্বাৰচুক ধলুং, এই মেম্বাৰচুক ধলুংহঁতক আমি মিনম্বৰ চুনে অৰ্থাৎ প্ৰতিটি আপ্যায়নৰ কাৰণে যিবিলাক নেকি আমাৰ সহায় সহযোগিতাৰ কাৰণে আমাৰ মেম্বাৰচুক গাঁৱক আমি নিমন্ত্ৰণ জনালোঁ। ইতিমধ্যে ইহঁতে আহি পাইছেহি, খুব ভাল লাগিছে।
এই আজি এই পবিত্ৰ ক্ষণত মধ্যলক্ষীপুৰ গাঁৱত যে সকলো গাঁৱৰ তথা ওচৰ পাজৰে থকা গাঁওসমূহকে আজি সকলোৱে সহযোগ কৰিছে যে মিচিং পৰম্পৰা যিটো নেকি আমাৰ পৰাগ উৎসৱ, এই পৰাগ উৎসৱখনক আমি অতি সাদৰেৰে উল্লাসৰ মাজেদি আমি গাঁওবাসী ৰাইজে উদযাপন কৰিছোঁ। আমি নথৈ আনন্দিত পাইছোঁ। মাংগলিক কাৰ্যসূচী আমাৰ ইতিমধ্যে আমি বৰা বৰাণী বুলি কোৱা হয়, য'ত নেকি আমাৰ মৃগম বৰা, ডেকা বৰা, তিনি বৰা ৰাতিপুৱাৰ পৰা ইহঁতক এতিয়া আমাৰ পৰম্পৰা মিচিং যিটো নেকি মাংগলিক কাৰ্য এই মুৰংঘৰত ইহঁতক এতিয়া বহোৱা হৈছে। আৰু ইহঁতে আমাৰ য'ত নেকি পৰম্পৰা, এই পৰম্পৰাৰ মাধ্যমেদি ইতিহাসত যিটো নেকি চলি অহা মিচিং পৰম্পৰাৰ মাধ্যমৰ যোগেদি আমাৰ ইষ্ট দেৱতাসকলক প্ৰাৰ্থনা কৰি দ্বিতীয় দিনাখন আমাৰ যজ্ঞ বুলি কোৱা হয়, য'ত নেকি আমাৰ নিপুত খালা গাহৰি এটা উৎসৰ্গা কৰিব। ঈশ্বৰ চন্দ্ৰ সূৰ্য বায়ু ভৰণ বুলি কোৱা হয়। এই ইষ্ট দেৱতাসকলক সাক্ষী কৰি আমি কালি আমাৰ মানকে কেনাম বুলি কোৱা হয়, এইটো আমি ভগৱানৰ ওচৰত উৎসৰ্গা কৰি কালিৰ পৰা ইতিমধ্যে মাংগলিক কাৰ্যটো আৰম্ভ কৰা হ'ব। আমি বহু দুখী আমাৰ মধ্যলক্ষীপুৰ গাঁওখনত আমাৰ পৰাগ উদযাপন কৰা হৈছে। আমাৰ 3 দিনীয়া কাৰ্যসূচী কৰিছোঁ। তাতে মাৰ্চ মাহৰ 7, 8, 9 তাৰিখে আপোনালোকৰ চেনেলৰ মাধ্যমৰ যোগেদি সকলো অসমবাসী ৰাইজক কালি 7, 8, 9 তাৰিখে আমাৰ পৰাগ উৎসৱটি উপভোগ কৰিবলৈ আমন্ত্ৰণ কৰিছোঁ। ধন্যবাদ।